ৰাধে ৰাধে। মই সদায় প্ৰতিটো ভিডিঅ'তে আপোনালোকক কওঁ যে আমি আমাৰ স্বাস্থ্যটো, আমাৰ মনটো, আমি আমাৰ ঘৰ পৰিয়াল সুস্থ সবল আৰু মানসিকভাৱে শক্তিশালী আমি নিজে কৰিব পাৰোঁ। কোনো তন্ত্ৰ কবিৰাজ বা কোনো ধৰণৰ তেনে দুষ্কৃতিকাৰী মানুহ, যেনেকৈ আপোনাক কোনোবাই লুটি লৈ যায়, সেইবিলাক মানুহৰ ওচৰলৈ কোনো যোৱা আচলতে প্ৰয়োজনেই নাই। মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আজি যে মইজনী এনেকৈ থিয় হৈ আছোঁ আপোনালোকৰ সন্মুখত, যে মই দুআষাৰ কথা ক'ব পাৰিছোঁ, হাতখন এনেকৈ লৰাব পাৰিছোঁ, মই তাৰ আঁৰত বহুত কাহিনী আছে। মই উঠিব পৰা নাছিলোঁ এটা সময়ত বিচনাৰ পৰা, 2 মাহ উঠিব পৰা নাছিলোঁ। এইবিলাক বহুত কাহিনী, মানে এনেকৈ বিষত জৰ্জৰিত হৈ গৈছিলোঁ মানুহজনী। মই চাগে আৰু জীয়াই থাকিম বা এনেকৈ যে আজি থাকিব পাৰিম সেইটো মই কল্পনা কৰা নাছিলোঁ। কিন্তু ভগৱানৰ কৃপাত যেতিয়া মই তত্ত্ব বুজি পাবলৈ ল'লোঁ, মই আমাৰ আধ্যাত্মিকতাৰ যিটো আমাৰ দিশ, সেই দিশটো মই ভালদৰে চালি জাৰি চালোঁ। সেইটো মোক পৰিস্থিতিয়ে বাধ্য কৰাইছে আচলতে। সেইটো দিশলৈ যাবলৈ মোক বাধ্য কৰালে, মানে সেই বেমাৰৰ পৰা। তাৰপাছত মই যেতিয়া সেই কৰ্মবিলাক, আমাৰ যিটো বেদ উপনিষদৰ যিবিলাক আমাৰ তত্ত্ব আছে, সেই তত্ত্ববিলাক বা যিবিলাক তাত আমাৰ সুস্বাস্থ্য কেনেকৈ আমি ধৰি ৰাখিব জানো, আমি আমাৰ সংসাৰখন কেনেকৈ ধৰি ৰাখিব জানো, আমি ল'ৰা ছোৱালীক কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰোঁ, সেই বিষয়ে যেতিয়া মই তাত অধ্যয়ন কৰিবলৈ ল'লোঁ, তেতিয়া মই উপলব্ধি কৰিলোঁ আৰু সেইখিনি মই নিজৰ লগত প্ৰয়োগ কৰিলোঁ। এতিয়া সেই মানুহজনী মই এতিয়া বৰ্তমান মানুহ হৈ আছোঁ। ঠিক তেনেকৈ মোৰ ল'ৰাৰ লগতো সমস্যা হৈছিলে, কথা ক'ব পৰা নাছিলে। মই ল'ৰাকো ঠিক কৰিলোঁ। তেনেকৈ আৰু মই বেলেগ 2-4জন মানে বন্ধু বান্ধৱীৰ সহায়ো কৰিছোঁ। ভাল হৈছে, তেওঁলোকৰ যথেষ্ট ভাল হৈছে, বহুতখিনি তেওঁলোকৰ মানে প্ৰগ্ৰেছ হৈ গৈছে। মই সেইকাৰণে আপোনালোকক কওঁ যে আমি বেলেগৰ ওচৰলৈ ঢাপলি নামাৰি আমাৰ হাতৰ মুঠিত আছে। আমি যদি সেই তত্ত্বগধুৰ কথাবিলাক যদি আমি উপলব্ধি কৰোঁ, তাৰ সাৰমৰ্ম বিচাৰি যদি আমি তেনেধৰণে ৰীতি নীতিৰে যদি আমি চলোঁ, তেতিয়াহ'লে জীৱনটো আপোনাৰ কোনো ধৰণৰ কষ্ট নহয়। আজিকালি দেখিছোঁ, আজিকালি বুলি নহয়, মানে আগৰ পৰাই বহুত মানুহক দেখিছোঁ যে মদে আপোনালোকক ধ্বংস কৰি পেলাইছে, ড্ৰাগছ এইবিলাকে। বহুত সৰু সৰু ল'ৰা ধ্বংস হৈ গৈছে। কিমান ঘৰ অশান্তি, কিমান ঘৰত মানে হাই কাজিয়া, হয়তো ভালকৈ এসাঁজ ভাতো খাব নাপায়, তেনেকুৱা বহুত ফেমিলি দেখিছোঁ। সেইবিলাকো যদি আপোনালোকে বিচাৰে বা তেনেধৰণৰ কিবা অসুবিধাৰ যদি সন্মুখীন হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ হাতৰ মুঠিত যিটো বস্তু আছে, নিজে যিটো কৰিব পাৰে সেইটো কৰক। মই সেইটোৱে আপোনালোকক সদায় বাৰে বাৰে অনুৰোধ জনাওঁ। গতিকে আমি ধৈৰ্য সহকাৰে যদি সকলোবিলাক কাম আমি সুচাৰুৰূপে কৰোঁ, তেতিয়াহ'লে জীৱনত আপোনালোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। জীৱনটো উপভোগ কৰিবলৈ আহিছে, উপভোগ কৰক, কিন্তু নিজকে ধ্বংস কৰি উপভোগ কেতিয়াও নকৰিব। জয় শ্ৰীৰাম, জয় হনুমান।